বিয়া হোৱা কেইমাহমানৰ পাছত পত্নীৰ মনলৈ এটা ভাৱ আহিল যে যদি তাই পতিক এৰি থৈ ঘৰলৈ গুচি যায় তেন্তে পতিয়ে কেনে অনুভৱ কৰিব সেয়া প্ৰমাণ চাবলৈ এটা কৌশল সাজিলে। এই কথাখিনি তেওঁ এখন কাগজত লিখিলে আৰু তাত ক'লে যে তোমাৰ লগত মই আৰু থাকিব নোৱাৰোঁ। মই তোমাৰ লগত থাকি থাকি বৰ হৈ গৈছোঁ। মই নিজৰ ইচ্ছামতে জীয়াই থাকিব বিচাৰোঁ। সেইবাবে মই ঘৰ এৰি চিৰদিনৰ বাবে যাবলৈ ওলালোঁ। সেই কাগজখন টেবুলত থৈ পতি ভিতৰলৈ অহালৈ বাট চাই থাকিল আৰু যেতিয়া পতি ভিতৰলৈ অহা গম পালে তেতিয়া পতিৰ প্ৰতিক্ৰিয়া কেনে হয় তাক চাবৰ বাবে লৰালৰিকৈ বিচনাৰ তলত সোমালগৈ। পতি ভিতৰলৈ সোমাই আহিল আৰু টেবুলখনত থকা কাগজখন মেলি পঢ়িলে। অলপ সময় থমকি ৰৈ তেওঁ সেই কাগজখনত কিবা লিখিলে আৰু পুনৰ টেবুলত থৈ দিলে। ফূৰ্তিত তেওঁ নাচিব ধৰিলে আৰু কাপোৰ সলাই ল'লে। পুনৰ তেওঁ মোবাইলটো হাতত তুলি লৈ কাৰোবালৈ ফোন কৰি ক'লে, হেল্ল', শুনিছানে? আজি মই মুক্ত হৈ গ'লোঁ। মোৰ মূৰ্খ পত্নীয়ে চাগে বুজি পালে যে তাই মোৰ বাবে এটা বজাহে। তাই আজি চিৰদিনৰ বাবে ঘৰৰ পৰা ওলাই গুচি গ'ল। মই এতিয়া মুকলি মনেৰে নিজৰ ইচ্ছাত থাকিব পাৰিম আৰু তোমাক লগ কৰিবলৈ মই গৈ আছোঁ। তুমি সাজু হৈ আহি থাকা। পতি বাহিৰলৈ ওলাই গ'ল। পত্নীৰ চকুপানীৰে উপচি পৰিল। পত্নী বিচনাৰ তলৰ পৰা ওলাই আহিল আৰু কঁপি থকা দুহাতেৰে টেবুলত থকা কাগজখন দাঙি ধৰি কাগজত লিখি থৈ দিয়া শাৰীকেইটা পঢ়িলে, য'ত লিখা আছিল, বিচনাৰ তলৰ পৰা খৰিকেইখন দেখি আছোঁ মাইনী। মই কাষৰ দোকানখনলৈ গৈ ব্ৰেড লৈ আহোঁগৈ। তেতিয়ালৈকে তুমি চাহ বনাই থবা। জানা মাইনী, মোৰ জীৱনতো তোমাৰ এইবোৰ কামে অধিক সুখী কৰি ৰাখিছে। পতি পত্নী হৈছে চিৰজীৱনৰ লগৰী। ইয়াক ইচ্ছা কৰি এজনে আন এজনক এৰি থাকিব নোৱাৰে। ইয়াৰ মাজতে অন্তৰ্নিহিত হৈ থাকে এখন সুখৰ সংসাৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ষ্টৰিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।